চামুগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত মটৰচাইকেল আৰোহী সোমাই পৰে চলন্ত বাহনৰ তলত আনহাতে মটৰচাইকেলখন ছিটিকি গৈ সোমালগৈ এখন ট্ৰাকৰ তলত জানিব পৰা অনুসৰি এখন চাৰিচকীয়া বাহনে মটৰচাইকেলসহ এজন আৰোহীক মহতিয়াই নিয়ে এই ভয়ংকৰ দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহীজন ছিটিকি গৈ সোমালগৈ আন এখন চলন্ত বাহনৰ তলত আনহাতে মটৰচাইকেলখন ছিটিকি সোমালগৈ এখন ট্ৰাকৰ তলত স্থানীয় ৰাইজৰ সহযোগত বহু সময়ৰ মূৰত বাহনখনৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় মটৰচাইকেল আৰোহীজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মটৰচাইকেল আৰোহীজন চামুগুৰিৰ বাজিয়া গাঁৱৰ আকবৰ আলী বুলি জানিব পৰা গৈছে আকবৰ আলীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ঘটনাস্থলীত চামুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত AS02Q1040 নম্বৰৰ মটৰচাইকেল AS01EY 3499 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ লগতে AS01RC 8615 নম্বৰৰ ট্ৰাকখন নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13